ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা ত্ৰিদীপৰ ভাল খবৰটো বাৰু আপোনালোকে পালেনে? এই মুহূৰ্তত আহি পৰিছে জনপ্ৰিয় অভিনেতা নৱজিৎ কোঁৱৰৰ এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত ত্ৰিদীপৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা নৱজিৎ কোঁৱৰৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটো তেখেতে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ যাচিলো বহুত শুভকামনা আৰু মৰম। হয়, তেখেতৰ ভাল খবৰটো হৈছে যে মৃণাল ডেকাৰ দ্বাৰা পৰিচালিত পিকাচ 1.5 ৱেব ছিৰিজখনত তেখেতে অভিনয় কৰিব আৰু তেখেতৰ অভিনয় চাবলৈ পুনৰ আমি পাম। বন্ধু-বান্ধৱীসকল, খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।